নিৰ্বাচনী প্ৰচাৰ সভাত বিহুৰ আনন্দ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঢকুৱাখানাত প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু নাচিবলৈ গ'লে যুৱক যুৱতীৰ এটা বিহু আতলক। এটা বিহু নাচ দেখাব পাৰিবি বাবা, এটা বিহু হ'ব। বিহু নাচি নাচি আনন্দ প্ৰকাশ কৰিলে সকলোৱে। আজি তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাকপথাৰ আৰু ঢকুৱাখানাত লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ঢকুৱাখানাৰ সভাত দেখা গ'ল এক বিশেষ দৃশ্য। এজনী কণমানিয়ে বিহুৰ সাজতে গৈ সেৱা ল'লে মামাৰ। দুখন সভাৰ পাছতে বিহপুৰীয়াত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাৰ আৰম্ভণিতে ৰাইজক বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এটি মাতো ঋতু নহয়, নহয় এটি মাহ, ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। অৰ্থাৎ বহাগ আমাৰ বাবে এটা মাহ নহয়, বহাগে জাতিটোক নতুন প্ৰাণ দিয়ে, জাতিটোক বাৰে বাৰে স্বাভিমানেৰে জীয়াই থকাৰ বাবে সাহস দিয়ে। এই বহাগ বিহুৰ পবিত্ৰ দিনত কাকপথাৰৰ ৰাইজৰ লগত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। কেৱল নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই। এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত আছে, বাকী সমষ্টিকেইটাত কণ্টেষ্ট নাই। ঢকুৱাখানাত প্ৰচাৰ চলাই প্ৰদান বৰুৱাই অভিলেখ সংখ্যক ভোট লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াৰ কাৰণে পাৰ ভঙা উৎসৱ ঢকুৱাখানাত, উৎসাহ উদ্দীপনা। মই ভাবোঁ যে ঢকুৱাখানাত এইবাৰ অভিলেখ সংখ্যক লিড প্ৰদান বৰুৱাই লাভ কৰিব। খহনীয়া দেখি কংগ্ৰেছক পুনৰবাৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। 2026 চনলৈ অসমত কংগ্ৰেছ নাথাকে বুলি ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই ভাবোঁ যে 2026লৈকে অসমত আৰু কংগ্ৰেছ নাথাকে। আজিয়ে ঢকুৱাখানাত বহুত পুৰণা কংগ্ৰেছী ব্যক্তিয়ে মই চিনি পাওঁ, যোগদান কৰিছে। আৰু ৰাজ্যিক পৰ্যায়ত, সমষ্টি পৰ্যায়ত যিটো ধৰণে এইবাৰ যোগদান হৈছে, 2026লৈকে অসমত কংগ্ৰেছ দল থাকিব বুলি মই নাভাবোঁ। আজি গৰু বিহুৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীৰ সভাত দেখা গ'ল অগণন লোকৰ সমাগম। বিহু উদযাপনৰ লগতে নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিলে ৰাইজে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।